এতিয়া পাৰ্চেল এটা আহি পালেহি এখেতৰ পৰা দম খাইছোঁ দেই গালি শুনিছোঁ মানে কি বুলি কয় তোমাৰ ইমান পাৰ্চেল আহে নে কিয় ইমান পাৰ্চেল আহে মোক কৈছে তেতিয়া আমি যাব পাৰিম হয় নাই এতিয়া মই পাৰ্চেলটো খুলি দেখুৱাওঁ কি হৈছে প্ৰথমবাৰ মেছত অৰ্ডাৰ দিছিলোঁ দেই পাৰ্চেল মেছত মানে মই আগতে অৰ্ডাৰ দিছিলোঁ যদি নাপায় কিয় জানো নাহে প্ৰথম আহিছে মোক চশমা পিন্ধা দেখি আমাৰ শুনকো এতিয়া দৰকাৰ হ'ল এনেই সি চশমা নিপিন্ধে কিন্তু এতিয়া পিন্ধি আছে চাওক হিৰ' লাগিছেনে মোৰ হিৰ' লাগিছেনে তোমাৰ নমস্কাৰ আপোনালোক সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে আজি মই চশমা পিন্ধি আছোঁ দেখিছেনে এইকেইযোৰ বাৰু দুযোৰ চশমা আছে মোৰ ডক্টৰক দেখুৱাই মোৰ চকু পাৱাৰ মানে বহুত কমি গৈছে সেইকাৰণে মানে ডক্টৰৰ চশমা আছে কিন্তু মই পিন্ধিবলৈ বেয়া পাওঁকৈ পিন্ধা নাই আজি কিন্তু মোৰ বেলেগ মানে মূৰটো বিষাই আছে আৰু সেইকাৰণে চকুটোৱে মূৰটোৱে মানে বিষাইছে সেইকাৰণে ভাবিলোঁ চশমা পিন্ধিলোঁ আৰু এখেতেও কৈছে পিন্ধি লোৱা বোলে তেতিয়াহে ভাল পাবা বোলে নিপিন্ধিলে তোমাৰ চকু ভাল হ'ব নেকি বোলে পাৱাৰটো ঘূৰি আহিব নেকি সেইটোৱে ক'লে তাৰপিছত আৰু চশমাটো লগাই লৈছোঁ ভাবিছোঁ অকণমান মূৰৰ বিষটো ভাল পাওঁ নেকি আৰু ৰাতিপুৱা ৰুটি খালোঁ গাখীৰৰ সৈতে আৰু এতিয়া পাৰ্চেল এটা আহি পালেহি এখেতৰ পৰা দম খাইছোঁ দেই গালি শুনিছোঁ মানে কি বুলি কয় তোমাৰ ইমান পাৰ্চেল আহে নে কিয় ইমান পাৰ্চেল আহে মোক কৈছে তাৰপাছত মানে ল'লোগৈ আৰু মোক কৈছে মই পইচা দিব নোৱাৰোঁ তুমি দিয়াহি বোলে পইচা বোলে তাৰ ভিতৰৰ পৰা এওঁ পাৰ্চেল পাই পইচা দি পেলাই দিছোঁগৈ কিন্তু দোকানৰ পৰা মানে পইচা দি মানে পাৰ্চেলটো নল'লে ল'ৰাটোৰ আগত লাজো লাগিছে তাৰপিছত উপায় নাই আৰু কিনো কৰিব হয় নাই বাৰু শুনিবই লাগিব আৰু কথা এতিয়া মই আপোনালোকৰ পাৰ্চেলটো খুলি দেখাম দেই নোচা দিয়া চাওক হাই কৰি দিয়া এইপিনে হাই কৰি দিয়া ভালনে ভাল আপোনালোকৰ ভালনে মোৰ ভালেই কৈ দিয়া মই আজি সোনকালে গা ধুলোঁ কৈ দিয়া ভাতো খালোঁ সোনকালে চুলি কাটিবলৈ যাম বুলি ভাবিছিলোঁ কৈ দেখোন মোৰ চুলিবোৰ ইয়াত দীঘল হ'ল দেখুৱাই দেখোন চুলিবোৰ মোৰ দীঘল হ'ল তাৰপিছত পাপা আজি নাযাওঁ ক'লে কৈ দিয়া নাযাওঁ বুলি ক'লে পাপা আজি নাযাওঁ ক'লে কেলে নাযাওঁ ক'লে কৈ দিয়াচোন একেটাকে কৈছে আজি মইনা দাদা ঘৰত নাই সেইটো কাৰণে দেওবাৰেহে চুলি কাটিমগৈ বুলি কৈছে কৈ দিয়া মইনা দাদাই তেতিয়া দোকান তেতিয়া আমি যাব পাৰিম হয় এতিয়া মই পাৰ্চেলটো খুলি দেখুৱাওঁ কি হৈছে প্ৰথমবাৰ মেছত অৰ্ডাৰ দিছিলোঁ দেই পাৰ্চেল মেছত মানে মই আগতে অৰ্ডাৰ দিছিলোঁ যদি নাপায় কিয় জানো নাহে প্ৰথম আহিছে মেছত তাৰপিছত সেইদিনা মানে কি দিছোঁ মই আপোনালোকক দেখাম দেই সেইদিনা অৰ্ডাৰ দিছিলোঁ ভাল লাগিলে মানে বস্তুটো ৰ'বা না কি হয় চাওঁ আৰু এইটো ব্লাউজ হাত দীঘল হয় ভেলভেটৰ হয় মানে মই এনেকুৱা হাত দীঘল ব্লাউজ পিন্ধা নাছিলোঁ কিন্তু মই কিহৰ কাৰণে লৈছোঁ জানানে কেতিয়াবা লাগে এতিয়া মোৰ যিটো মানে মেইন ছেটযোৰ মানে যিযোৰ বগা কাপোৰযোৰ মেইন ছেটৰ আৰু মুগা কাপোৰযোৰ সেই দুযোৰ কাপোৰত মানে আগৰ যিকেইটা ব্লাউজ আছিলে সেইকেইটা ব্লাউজকেইটা ভাল নালাগে ডিজাইনটো তাৰপিছত এইডোখৰলৈকে আছে এইডোখৰলৈকে চিলোৱা তেতিয়া ব্লাউজখিনি এতিয়া আজিকালি ঠিকতা ব্লাউজহে পিন্ধা যায় আৰু সেইকাৰণে মানে এইটো মই সেইদিনা ভাল লাগিলে লৈ আনিলোঁ এখেতেতো নাজানে ন মাইকী মানুহৰ প্ৰয়োজনটো কি আৰু তথাপিতো মই আনিলোঁ ব্লাউজটো কেনেকুৱা আহিছে কি আহিছে চাওঁচোন বাৰু মেছ'ৰ পৰা আনিছোঁ প্ৰথম এনেকুৱা ব্লাউজ কেনেকুৱা লাগিছে চাওক ইয়াত দেখিছে তাৰপিছত এইটো হৈছে ব্লাউজটো মোৰ 34 চাইজ খায় সেইটো কাৰণে 34 আনিছোঁ কেনেকুৱা আহে নাজানো বাৰু পিন্ধি চাম আৰু প্ৰথমবাৰ ফ্ৰণ্টটো আৰু বেকটো এইটো চাওক এইটো মানে ইয়ালৈকে থকা ব্লাউজটো মানে বট নেকৰ হয় এইটো আৰু এইটো হাতটো হৈছে এইটো ভাল লাগিলে লৈ আনিলোঁ তাৰপিছত এতিয়া এইটো কেতিয়াবা কামত দিব ন বাৰু সেইটো কাৰণে আনি থৈছোঁ বেলেগ কাপোৰৰ লগতো পিন্ধিব পাৰি কেতিয়াবা বিয়া বাৰত পিন্ধিবলৈ লাগে সেইকাৰণে আনি থৈ দিছোঁ আৰু এইটো আপোনালোককো দেখুৱালোঁ আৰু কি আনিছোঁ গালি খাইছোঁ মানে আজি গালি খায়ো মানে আৰু বেলেগৰ আগত গালি পাৰিলেতো আৰু কিবাখন লাগে নহয়নে মিস্ত্ৰী ল'ৰাকেইটা কাম কৰি আছে দোকান ঘৰত
আৰু যিটো ডেলিভাৰী বয় আহিছিলে তেওঁ ৰখি আছে। তাৰ মাজতে মানে কৈছে যি তোমাৰ ইমান পাৰ্চেল আহেনে বুলি কৈ দিছে। মানে একেবাৰে লাজ লাগি গৈছে। তাৰ পইচা এওঁ পাৰ্চৰ পৰা পইচাটো নি পিনি উলিয়াই দিছোঁগৈ। তাৰপিছত এইটোৱে আৰু দেখুৱালোঁ আপোনালোকক। মই মানে ভাত বনাই আছোঁ। ভাতকেইটা হ'ল, দালি, কালি কচু শাক বনাইছিলোঁ, কচু শাকৰ দালি আছেই। বেছিকৈ মানে দাদাই বহুত বেছি মানে কচু গোটাই দিলে। তাৰপিছত দালিখিনি বনাই থৈ দিলোঁ কালি, আৰু তাৰ দালি মানে আছে আধাটো। এতিয়া আমি খাবলৈ হৈ যাব, সেইখিনিকে গৰম কৰিম ভাবিছোঁ। কচু শাক গৰম কৰিব নালাগে বুলি কৈছে, ঠাণ্ডাকেই খাম গৰম ভাতৰ লগত। তাৰপাছত আৰু চব্জি বনাবলৈ লৈছোঁ, সেইখিনিকে কৰি লওঁগৈ। এতিয়া আপোনালোকক এইটো দেখুৱালোঁ আৰু যিহেতু সকলোখিনি দেখুৱাই থাকোঁ, আৰু কি কৰোঁ কি নকৰোঁ সেইখিনি দেখুৱাই থাকিলে ভাল লাগে। আজি কি কৈছোঁ, আজি কি নাই কৰা, সেইখিনিয়ে। আৰু যিখন নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আপুনি কৈ দিয়া না, ছাবস্ক্ৰাইব কৰি দিব দেই। মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কৈ দিয়া। মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিব তেতিয়া। এইখিনি এতিয়া ফ্ৰিজতে আছিলে তৰমুজটো, মানে ফ্ৰিজটো এতিয়া চাফা কৰিছিলোঁ। এফাল তৰমুজ আছিলে। তাৰপাছত এতিয়া কাটি দিছোঁ। শুনক খাবলৈ কৈছোঁ, অকণমান নিমখ ছটিয়াই দিবলৈ কৈছিলোঁ। ক'লা নিমখ অকণমান সানি তাক দিছোঁ, মানে সি খালে। আৰু এয়া দেউতাকলৈ কাটি থৈ দিছোঁ খাব বুলি। আৰু এই গুটিকেইটা থৈ দিছোঁ, চব পচাম বুলি ভাবিছোঁ, যদি হয় হ'ব আৰু এনেকৈ থৈ দিছোঁ আৰু। তাৰপাছত এতিয়া কাটি আছোঁ এয়া ডাংমাহখিনি প্ৰথমতে আনি মানে ফ্ৰিজত ভৰোৱা নহ'ল। এয়া চাওক লেৰেলি গৈছে। এতিয়া ভাবিছোঁ ভাজি পেলাওঁ এইখিনি। হৰি কোনো পাপা আহিছে নি? কি হ'ল মুনু? দেৰিয়া কোনে কয়? নাপায় নহয়। ৰিং পাপৰটো কিয় আনিলা? এতিয়া চাওক, এইটো ৰিং পাপৰ লাগে তাক খাবলৈ। কি জানো, ৰিং পাপৰ কেঁচাই খাবলৈ লাগে তাক। মোনো ভাজি দিম। হা, ভাজি নিদিবা, ভাজি দিলে নাখায়। ৰিং পাপৰনো ক'ৰবাত কেঁচাই কেঁচাই খাই হয় শুন। এইটো লোৱা, এই দুটা এইবোৰ নাখায় আকৌ দেই শুনে এনেকৈ চোৱা। এই দুটা দেই ভৰাই থওঁ দেই। এতিয়া পেট আমনি কৰিব জানিবা। কি কৰিছে, এইবোৰ নকয় নহয়। এয়া আৰু নিদিওঁ দেই, আৰু নিদিওঁ নষ্ট কৰিবলৈ। পাপা দম দিবহি, মই কৈ দিলোঁ। ৰিং পাপা খাবলৈ খোজা নাই, কি কৰিছে জানানে? এই কেৰাহী সি ভাত পানী বনোৱা এক্টিং কৰি আছে। মই আপোনালোকক দেখাম দেই। আমাৰ শুনে কি বনাইছা? শুন কি বনাইছা? ভাত বনাইছে বোলে। চাওক এই কাৰ্টনটো যে দেখিছে, চব তাত খেলা বস্তু আছে। খেলা বস্তু ভৰাই থৈ দিছোঁ। ইটো উল্টা পুল্টা যি টি বস্তু আছে। অলপ আগত মই যেতিয়া ৰুটি বনাইছিলোঁ ৰাতিপুৱা, গোটেই পাকঘৰটো মানে অৱস্থা নাইকিয়া কৰিলে। কেৰাহীবোৰত যি টি বস্তু দি, কেতিয়াবা ভাত বনাবলৈ চাই, কেতিয়াবা হেৰি বনাবলৈ চাই, তেনেকৈ। আৰু এতিয়া চাওক, ৰিং পাপৰকেইটা মোৰ পৰা খুজি লৈছিলে। মই ভাবিছোঁ খাব নেকি, আনকাল কেতিয়াবা এটা সামৰি থকা দেখিছোঁ। এতিয়া বনাবলৈ লৈছে। কি ৰিং পাপৰ ভাজিছা নি? গৰম হৈছেনে? সেয়া আয়ো ৰিং পাপৰ ভাজিছা? ইছ ৰাম ৰাম। আৰু মোলৈ চাই দিয়া। আমাক দিবা নি ৰিং পাপৰ? এতিয়া কি বিচাৰিবলৈ গৈছে চাব দেই। এয়া চাওক, কেৰাহীত কিবা এটা বনালে যে ঢাকোন এখন দিব লাগে, সেই কথাটো গম পায়।
সেইটো কাৰণে ঢাকোনখন আনি লৈছে চাওক এয়া হৈছে আমাৰ ল'ৰা ছোৱালীৰ কাম অঁ ভাত বনাইছে চোৱাহি আহা ই ভাত খাবলৈ দিব জীৱন দাক দি যা নাই সিজাই নাই ৰিং পাপৰটো দেখাই দিয়াচোন কেনেকৈ বনাইছা এইখিনি ডাংমাহৰ চব্জি হৈ গৈছে আৰু মোৰ এয়া কচু থোৰৰ ভাজি এয়া চাওক মজা গোন্ধ মোক চশমা পিন্ধা দেখি আমাৰ শুনকো এতিয়া দৰকাৰ হ'ল এনেই সি চশমা নিপিন্ধে কিন্তু এতিয়া পিন্ধি আছে চাওক হিৰ' লাগিছেনে মোৰ হিৰ' লাগিছেনে তোমাক মজা ধুনু লাগিছেনে এই ইয়ে কৈ দিয়া এইয়া আমাৰ মায়ে দুইটা চশমা পিন্ধিছোঁ কৈ দিয়া খুলি দিলা এতিয়া কচু থোৰো হৈ গ'ল ডাঙৰ ভাজি হৈ গ'ল তাৰ ভাতো হৈছে এতিয়া ভাত খাব হৈ গ'ল 1টা বাজিলে অকণমান দেৰিকৈ খাম চাগে তথাপিতো মানে হেৰি সোধোঁগৈ তাৰপিছতে ভাতকেইটা খাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ দেখুৱালোঁ আপোনালোকক কি হ'ল আজি দিনটো কি ঘটিলে আৰু কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব পুনৰ নতুনতে ভিডিঅ'তে লগ পোৱা প্ৰতিছে নহয় মই ধন্যবাদ ইমানতে লৈছোঁ বিদায় তেতিয়ালৈকে টাটা বাই বাই আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই